নমস্কাৰ প্ৰিয় দৰ্শক আকৌ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি বৰ ধুনীয়া এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত আশা কৰোঁ আপোনালোকে মোৰ আজিৰ পিঠাৰ ৰেচিপিটো চাই খুব ভাল পাব আৰু যিসকলে এতিয়ালৈকে আজিৰ এই ৰেচিপিটো বনাই পোৱা নাই আপোনালোকে খুব কম সময়ত আৰু সহজতে বনাব পাৰিব গতিকে আহকচোন দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব আৰু চোৱাৰ শেষত এটা খুব ধুনীয়া মন্তব্য আগবঢ়াব বুলি আশা কৰিলোঁ আহক এতিয়া মই আৰম্ভ কৰি দিছোঁ ভিডিঅ'টো এয়া মই বাউল এটা লৈছোঁ আৰু আজিৰ পিঠাৰ ৰেচিপিটোৰ কাৰণে মই কি ইনগ্ৰিডিয়েণ্টছ লৈছোঁ দেখাই দিওঁ এয়া নাৰিকল লৈছোঁ মই ৰুকি মানে মই মিক্সিত পেষ্ট কৰি লৈছোঁ তেতিয়া পিঠাটো খুব মিহি হয় আৰু এইফালে মই গাখীৰ লৈছোঁ এয়া কিন্তু গৰম গাখীৰ লৈছোঁ আৰু কিহৰ কাৰণে গৰম গাখীৰ লৈছোঁ মই আপোনালোকক কৈ আছোঁ আৰু এইফালে মই পিঠাগুড়ি লৈছোঁ এয়া ৰ'দত শুকাই থোৱা পিঠাগুড়ি যিটো ভাত খোৱা চাউলৰ হেতু পিঠাগুড়ি হয় প্ৰথমতে বাউলটোত মই পিঠাগুড়িখিনি লৈ লৈছোঁ আপোনালোকে যিমান বনাই তেনেকৈ জোখটো লৈ ল'ব কম বেছি মই এই হেতাখনেৰে 3 হেতা লৈছোঁ আৰু এতিয়া ইয়াতে মই চেনি দি যাম মিঠাটো আপোনালোকে নিজৰ পছন্দ মতে দিব কম খালে কম দিব বেছি খালে বেছি দিব মই এইখিনি দিছোঁ বেছি দিয়া নাই যেহেতু নাৰিকল আছে আৰু ইয়াতে নাৰিকলখিনিও দি লৈছোঁ নাৰিকলটো অপচনেল হয় আপোনালোকে নিদিব পাৰে কিন্তু দিলে খাবলৈ টেষ্ট হয় সেইটো কাৰণে মই দি দিছোঁ প্ৰথমতে এইখিনি অকণমান লৰাই লৈছোঁ আৰু এতিয়া ইয়াতে মই অকণমান নিমখ দিছোঁ যিহেতু মিঠা বস্তু হয় মিঠা বস্তুত অকণমান নিমখ দিলে টেষ্টটো ভাল লাগে আৰু এতিয়া মই গাখীৰখিনি ইয়াতে মিক্স কৰি দিম আপোনালোকে গাখীৰৰ সলনি পানীও ব্যৱহাৰ কৰিব পাৰে কোনো কথা নাই কিন্তু গাখীৰটো দিলে খাবলৈ বহুত ভাল লাগে যেহেতু মোৰ ৰ'দত শুকাই থোৱা পিঠাগুড়ি হয় সেইটো কাৰণে মই গৰম গাখীৰ লৈছোঁ আৰু যদি কেঁচা পিঠাগুড়ি হয় তেতিয়াহ'লে আপোনালোকে গৰম গাখীৰ নল'ব নৰ্মেল গাখীৰটো দিব কেঁচা গাখীৰটো গৰম গাখীৰটো নিদিলে শুকাই থোৱা পিঠাগুড়িত কি হয় যেতিয়া পিঠাটো বনোৱা যায় তেতিয়া অকণমান বগা বগা হৈ উঠে আপোনালোকে লক্ষ্য কৰিছেনে নাজানো কিন্তু এনেকৈ বনালে একেবাৰে পাৰফেক্ট হয় এনেদৰে মই ভালদৰে মিক্স কৰি ল'ম আৰু টেষ্টটো আপোনালোকে চাই ল'ব নিমখ বা চেনি কম বেছি হ'ব পাৰে আৰু অকণমান গাখীৰ লাগিব পিঠাগুড়িখিনি যিহেতু মিক্সিত খুন্দি লোৱা হয় সেইকাৰণে নাৰিকলখিনিও মিক্সিত খুন্দি ল'লে দুইটা একেলগে মিলি যায় আৰু পিঠাকেইটা খুব সফ্ট হয় মই এনেকৈ মিক্সিত পেষ্ট কৰি লওঁ নাৰিকল সদায় আৰু এয়া চাওক মোৰ পাৰফেক্ট হৈছে বেটাৰটো বেছি ডাঠো হোৱা নাই পনীয়া হোৱা নাই অকণমান পনীয়া কৰি দিছোঁ যিহেতু মই এইখিনি প্ৰায় 10 মিনিট সময় এনেকৈ ঢাকনি দি থৈ দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ মই 1 কাপ লৈছিলোঁ গাখীৰ মই গোটেইখিনি চেল নহ'ল আৰু যদি প্ৰয়োজন হয় মই পিছত দি দিম আৰু এতিয়া মই এইখিনি 10 মিনিট এনেকৈ কভাৰ এখন দি ৰাখি দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এতিয়া মোৰ 10 মিনিট হৈ গৈছে এতিয়া কভাৰখন গুচাই চাওঁ ইয়া চাওক ধুনীয়া হৈছে একেবাৰে পাৰফেক্ট হৈছে পনীয়াও হোৱা নাই আৰু একেবাৰে গোটাও হোৱা নাই ঠিক এনেকুৱা কনসিষ্টেণ্টলিত মই ৰাখি দিম এতিয়া ইয়াতে মই বেকিং পাউডাৰ অকণমান দি দিম ইয়া চাওক বেছি দিয়া নাই মই আধা চামুচতকৈ কম দিছোঁ একেবাৰে কম আৰু এতিয়া এনেদৰে ভালদৰে মিক্স কৰি দি দিম আৰু ইয়া চাওক মোৰ মিক্স কৰা হৈ গৈছে আৰু এতিয়া মই কিহত বনাম কেনেকৈ বনাম আপোনাক দেখাই আছোঁ এয়া মই ইডলি ষ্টেণ্ড লৈছোঁ আপোনালোকৰ ঘৰত সকলোৰে থাকে সৰু ডাঙৰ নহয় জানো মোৰ ইয়াতকৈ সৰুটো আছিলে কিন্তু আজি মই এইটোত দি দিম একেবাৰে সৰুটোত নিদিওঁ আৰু এয়া ব্ৰাছ লৈছোঁ ব্ৰাছেৰে অকণমান মই তেল লৈছোঁ ইয়াতে তেতিয়া লাগি নধৰে আপোনালোকে এনেকৈ অকণমান তেল মুচি দিব তেতিয়া পিঠাটো সহজতে এৰা খাই যায় মই গোটেইকেইটাতে এনেকৈ তেল মুচি দি দিম
এয়া হৈ গ'ল গোটেইখিনিতে। এতিয়া মই এটা এটাকৈ দি যাম ইয়াতে। এনেকৈ মই গোটেইকেইখনত দি দিম, যিহেতু মোৰ 3টা কলপ আছে। এনেকৈ বনালে পিঠাগুড়ি অলপ দিলেও হৈ যায়, বেছি নালাগেয়ে। এই চাওকচোন কিমানকেইটা হৈ যাব, মোৰ অকণমান ৰৈয়ে যাব। এনেকৈ মই গোটেইখিনিত বনাই ল'ম। আৰু এয়া চাওক মোৰ ইডলি ষ্টেণ্ড ৰেডি হৈ গৈছে। এতিয়া মই কিটচেনত সেইফালে কুকাৰ এটা উঠাই দিছোঁ আৰু আপোনালোকক দেখাই আছোঁ। আৰু এইফালে চাওক কুকাৰটোত মই 1 কাপ দিছিলোঁ পানী। এয়া চাওক পানীখিনি ভালদৰে উতল দিছে। আৰু এতিয়া মই এই ষ্টেণ্ডডাল ইয়াতে দি দিম। এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে কমাই দিছোঁ, নহ'লে এই ষ্টেণ্ডডাল দিব নোৱাৰিম। আৰু এতিয়া মই ইয়াতে ঢাকনিখন লগাই দিম। মই বেলেগ ঢাকনি এখন দি দিছোঁ ইয়াতে। আৰু চাওক কিমান সহজ নহয়নে বাৰু এই পিঠাটো বনাবলৈ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, যিসকলে এতিয়ালৈকে বনোৱা নাই। মোৰ প্ৰায় 2 মিনিট হৈ গৈছে। এতিয়া হৈছেনে নাই পিঠাটো চেক কৰি চাওঁ। চাওক দেখাত হৈছে, কিন্তু মই চেক কৰি চাওঁ ভালদৰে হৈছেনে নাই। এয়া চাওক হৈ গৈছে, লাগি ধৰা নাই। কিমান কম সময়ত হৈছে পিঠাটো দেখিছেনে। 2 মিনিট বা 3 মিনিটত হৈ যায়। মই গেছৰ ফ্লেমটো মানে কমাই দিছিলোঁ একেবাৰে। এতিয়া 2 মিনিট লাগি গ'ল। এতিয়া মই ইয়াৰ পৰা নমাই থ'ম আৰু পিছত আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ কাটি। আৰু এয়া চাওক পিঠাকেইটা ঠাণ্ডা হৈছে। এতিয়া মই এখনকৈ ওলাই দেখাম। এয়া চাওকচোন কিমান ধুনীয়াকৈ এৰা খাই গৈছে। পিঠাটো যদি কেঁচা থাকে তেতিয়াহ'লে এনেকৈ ওলাই নাহে। এয়া চাওকচোন বেক চাইডটো, আৰু কিমান ধুনীয়া হৈছে, স্মুথ হৈছে। এনেকৈ মই গোটেইখিনি ওলাই ল'ম। এইটো চাওক কিমান ধুনীয়া হৈছে। আৰু এয়া চাওকচোন মই গোটেইকেইটা পিঠা ওলালোঁ, কিমান ধুনীয়া হৈছে আৰু কিমান মৰম লগা হৈছে। দেখিলে একেবাৰে খাওঁ খাওঁ লাগি গৈছে। খুব কম সময়ত এনেকৈ আপোনালোকে বনাই নিজেও খাব, আৰু হঠাতে অহা আলহীক এনেকৈ আপোনালোকে আপ্যায়ন কৰিব পাৰিব। খুব ধুনীয়া হৈছে, খায়ো বহুত টেষ্ট লাগে এনেকৈ। চাওক মই এটা ভাঙি দেখাইছোঁ, আৰু কিমান স্মুথ হৈছে, ভিতৰখিনিও বহুত ধুনীয়া হৈছে। গতিকে আজিৰ মোৰ পিঠাৰ ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ। আকৌ পুনৰবাৰ কৈছোঁ আপোনালোকক, ভিডিঅ'টো চাই যদি ভাল পাইছে শেষত খুব সুন্দৰ এটা মন্তব্য আগবঢ়াব বুলি আশা কৰিলোঁ। গতিকে আজিলৈ আহিছোঁ। আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব, আৰু মোৰ নতুন নতুন ভিডিঅ' মোৰ চাবলৈ পাৰিব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আগলৈ মোৰ ভিডিঅ'সমূহ এনেকৈ আঁকোৱালি ল'ব আৰু সুন্দৰ মন্তব্য এটা দিব। কিন্তু ভিডিঅ'টো নোচোৱাকৈ মন্তব্য নিদিব, চাইহে দিব কেনেকুৱা পাইছে।